Hello and welcome to Royal Chess Center. আজি লাষ্ট যিটো আমাৰ নিউজ লেটাৰ আছিলে চিলি মিষ্টেক্সৰ ওপৰত মই অলপ প্ৰব্লেম কেইটামান দিছিলোঁ তো চিলি মিষ্টেকখিনি আমাৰ কি বিগিনাৰ্ছে প্ৰায় কৰিয়ে থাকে তো মই ভাবিলোঁ তাৰ ওপৰতে কেইটামান বস্তু দেখাই দিওঁ যাতে কেইটামান পজিশ্যন ডিছকাছ কৰোঁ যাতে তোমালোকে বুজি পোৱা যে চিলি মিষ্টেকটো কেনেকৈ এভইড কৰিব লাগে বা কেনেকুৱা ধৰণৰ চালবোৰ চিলি মিষ্টেক বুলি কয় তো বোৰ্ডত এটা পজিশ্যন তোমালোকে দেখিছা ইয়াত বগাৰ এটা ইণ্টাৰেষ্টিং চাল আছে বিশপ E5 এই চালটোৱে হৈছে এই পজিশ্যনটোত এটা চিলি মিষ্টেক তো বিশপ E5 দেখাত বহুত ধুনীয়া চাল ৰুক এটেক কৰিছে G7 পনটো পিনে বা কিং সাইডে কিবা এটেক কৰিবলৈ চেষ্টা কৰিছে কিন্তু আসলতে ইয়াত কি হয় চাবা ৰুক G6 খেলাৰ পাছত এই G2 স্কোয়াৰটোত কুইন আৰু ৰুকখনে একেলগতে থ্ৰেট কৰে আৰু কুইনে যদি পনটো খায় এইটো চেকমেট হ'ব সবে ধৰিব পাৰিছাই এইটো বচাবৰ কাৰণে এতিয়া কি কৰিব লাগিব G6 নিচিনা চাল যদি G3 নিচিনা চাল যদি দিয়ে বিশপ ইনটু F3 কৰিব ৰুকেৰে খাব নোৱাৰে কুইনে এই ৰুকখন খাই দিব আৰু যদি নেখায় বিশপ F3 কৰাৰ পাছত কুইনে আকৌ G2ত আহি পিনে বিশপৰ সাপোৰ্টত চেকমেট দি দিব তো বিভিন্ন ধৰণৰ প্ৰবলেম এনেকুৱা ফেস কৰে তো এই প্ৰবলেমটো পাৰ বাচিবৰ কাৰণে বিশপটো G3ত আকৌ লৈ আহে এতিয়া ব্লেকে F4 খেলে বিশপটো অতৰাই দিলে চেকমেট অতৰাব নোৱাৰে তো সামথিং কুইন ক্ৰছ A7 চাল এটা দি দিলে আৰু এতিয়া অৱশ্যে ইয়াত এটা কথা চাল এটা দি দিলে বুলি ক'লে ভুল হ'ব যদি পনে বিশপটো খাই দিয়ে তেতিয়া ব্লেকৰ পিনৰ পৰা এটো চিলি মিষ্টেক হৈ যাব কিয় বিকজ তেতিয়া পনৰ সাপোৰ্টত কুইনে F7ত চেক দিব কিং আতৰিব কুইন F8 চেকমেট ইন্টাৰেষ্টিং চেকমেট থ্ৰেট এটা ইয়াত আছিলে যেটো হোৱাইটে এটেম্প্ট কৰিছে সো এটো বচাবৰ কাৰণে ৰুক C7 কুইনটো এটেক কৰিছে কুইনটো B8 নাইটটো মাৰিব নোৱাৰে বিশপ আছে অলৰেডি সো এতিয়া ব্লেকে ধুনীয়াকৈ বিশপটো খাব আৰু গেমখন জিকিবলৈ পাৰিব কাৰণ পিস আপ হৈ গ'ল তো এটো এটা চিলি মিষ্টেক আছিলে মুভটো আছিলে বিশপ E5 এনেকুৱা আৰু এটা পজিশন আমি চাওঁ এটো পজিশন ব্লেকে কুইন টেক্স B2 কৰি দিয়ে পন এটা পাইছো খাই দিও এটো জেনাৰেল আমাৰ চেছ প্লেয়াৰছে এটো কৰে বিগিনাৰছে প্ৰায় কৰে পন পাইছো খাই দিও কিন্তু পনটো কিয় দিছিলে এতিয়া চাবা কুইন D3 ৰুকৰ সাপোৰ্টত কুইনটো H7ত চেকমেট থ্ৰেট আছে এতিয়া কুইনে যদি H7 আহে মেট হ'ব বচাবৰ কাৰণে এটাই উপায় আছে পন পুশ কৰি পিনে কুইনৰ ৰাস্তাটো ব্লক কৰিবলৈ ইয়াত বহুতে ক'ব পাৰে আফটাৰ কুইন D3 আমি চেক দি দিম তো চেক দিলে কিং বচাব তো কুইনে মেট দিব নোৱাৰে হয় কথাটো কিন্তু জাস্ট এটা চালৰ কাৰণে চেক দিলে নাইট টু D1ত খেলা হ'ব ইয়াৰ পাছত ব্লেকৰ পিনৰ পৰা একো চেক নাই সো F4 সৰি F5 খেলিব n% কৰিব n%টো যদি নাজানা তোমালোকে শিকি লবা ইউটিউব বা কোবাত বহুত ভিডিওস থাকে বা তোমালোকৰ কোচ আছে তেওঁলোকে বুজাই দিব n% কৰাৰ লগে লগে আকৌ ইয়াত চেকমেট থ্ৰেট আছে rook takes pawn queen h7 check king f8 queen h8 king f7 rook h7 king g6 ইয়াত এতিয়া ইয়াৰ পৰা চেক দিব পাৰে ৰুকেৰে দিব পাৰে কুইনে ইয়াৰ পৰা দিব পাৰে কোনোবা এটা চাল দিলে ইট ইজ চেকমেট তো চিলি মিষ্টেকসবোৰ কৰিলে লগালক অপোনেন্টে যদি জানে তোমালোকক পানিশ কৰি দিব গেমখন তোমালোকৰ লষ্ট আৰু এটা পজিশন চাও তো এই পজিশনটোত চিলি মিষ্টেকটো ব্লেকে কৰে ৰুকখন E8ত দি দিয়ে এতিয়া প্ৰটেক্টটো পজিশনত গেম যে চেক মেট বা তেনেকুৱা নিচিনাই কৰিব লাগে হেতু নহয় সৰু হুৰা এডভান্টেজ পোৱাটো আমাৰ গেমত বহুত সহায় কৰে ফৰ এক্সাম্পল এই পজিশনটোত ৰুক E8 টো কেনেকৈ চিলি মিষ্টেক হ'ল বিশপ টেক্স নাইট
এইটো কৰি দিয়াৰ লগে লগে এই পনটো ৰুকখনে ব্লেকৰ ৰুকৰ লগত পিন কৰি থৈছে আৰু এই পনটোৱে D6ত থকা পনটো বচাই আছিলে বিকজ এইটো পিন হৈ গ'ল এতিয়া ৰুকেৰে এই D6 পনটো ইজিলি কেপচাৰ কৰিব পাৰিব পন টেক্স বিশ্বপ ৰুক টেক্স পন হোৱাইটৰ এটা পন আপ হৈ গ'ল ব্লেকৰ পন ষ্ট্ৰাকচাৰটো একদম ডেমেজ হৈ গ'ল এণ্ড গেমত হোৱাইট এতিয়া জিকিব পাৰিব যদি ভালকৈ খেলি থাকে চিলি মিষ্টেক্সবোৰ ইণ্টাৰেষ্টিং হয় আৰু চিলি মিষ্টেক কৰি হাৰিলে বৰ বেয়াও লাগে তো এনিৱে মিষ্টেক্স আৰু মিষ্টেক্স গেমততো মিষ্টেক হ'বই তাত তোমালোকে বেলেগকৈ একো কৰিব নোৱাৰা কিন্তু প্ৰিপাৰেশ্যন আগতেই কৰিব লাগিব আৰু পইণ্ট নম্বৰ 1 চালটো দিয়াৰ আগতে গোটেই এটেক ডিফেন্স আৰু টেকনিক্সখিনি যিবোৰ জানা যিবোৰ শিকাইছে তোমালোকৰ কোচে সেই গোটেইখিনি অকণমান মনত পেলাই ল'ব লাগে তাৰপিছতহে চালটো খেলিব লাগে চ' চিলি মিষ্টেক্স আৰ ভেৰি ডেঞ্জাৰাছ তোমালোকে ইউটিউবতো চাব পাৰা মোৰ এই ভিডিঅ'টো বা আজি এইটো তোমালোকে গ্ৰুপত পাইছে গোটেই ভিডিঅ'টো তো ভাল লাগিলে শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছসকলক আৰু ঠিক আছে ইমানে মোৰ ইউটিউব চেনেলটো তোমালোকে ভিজিট কৰিব পাৰা ৰয়েল চেছ চেণ্টাৰ যিটো মই লিংকটো দি দিম ঠিক আছে আজিলৈ ইমানে